ওম শান্তি। আজিৰ তাৰিখ 28 এপ্ৰিল 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, এতিয়া ঘৰলৈ উভতি যাব লাগে, সেয়েহে দেহৰ বোধ এৰি গৈ থাকা। মই ইমান ভাল ধনৱান হওঁ, এই সকলোবোৰ এৰি নিজক আত্মা বুলি বুজা। আৰু আজিৰ প্ৰশ্ন, কোনটো নিশ্চয় বা ধাৰণাৰ আধাৰত তোমালোক সন্তানসকলে নিজৰ বহুত উচ্চ ভাগ্য গঢ়িব পাৰা? পিতাই উত্তৰত কৈছে, প্ৰথমে নিশ্চয় জন্মা উচিত যে মই আত্মা। এতিয়া মই শৰীৰ এৰি ঘৰলৈ উভতি যাব লাগে, সেইবাবে এইখন সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। দ্বিতীয়তে, আমাক পঢ়াওঁতা আৰু লগত লৈ যাওঁতাজন হৈছে শিৱ বাবা। পিতাই কৈছে যে আমাক পঢ়াওঁতা আৰু লগত লৈ যাওঁতাজন হৈছে শিৱ বাবা। তেওঁৰ শ্ৰীমতত আমি চলিব লাগে। শ্ৰীমতত চলি নিজৰ আৰু নিজৰ মিত্ৰ সম্বন্ধীয়সকলৰ কল্যাণ কৰিব লাগে। যিসকল সন্তান শ্ৰীমতত নচলে বা যাৰ পঢ়াওঁতা পিতাৰ প্ৰতি নিশ্চয় নাই, তেওঁলোক কোনো কামৰ নহয়। তেওঁলোক আগবাঢ়ি গৈ থাকোঁতে নোহোৱা হৈ যায়, উচ্চ ভাগ্য গঢ়িব নোৱাৰে। আৰু আজিৰ গীত ওম নমঃ শিৱায়। ওম শান্তি। সন্তানসকলে বহি আছা আৰু জানা যে বাবাৰ সন্মুখত বহি আছা। আজি পিতাই কৈছে যে সন্তানসকল বহি আছা আৰু জানা যে বাবাৰ সন্মুখত বহি আছা। কোনো সন্ন্যাসী, উদাসী মিত্ৰ সম্বন্ধীয় আদিৰ সন্মুখততো বহি থকা নাই। জানা যে আমি যথাযথ অতি মৰমৰ পিতা, যাক আমি জন্ম জন্মান্তৰে স্মৰণ কৰোঁ, তেওঁৰ সন্মুখত বহি আছোঁ। আমিও জীৱন্তে তেওঁৰ সন্তান হৈছোঁ। সন্ন্যাসীসকলৰতো অনুগামী হয়, থাকেতো নিজৰ ঘৰত, নহয় জানো? তেওঁলোকে অনুগামী বুলি কয়, কিন্তু অনুসৰণ নকৰে। তোমালোক সন্তানসকলে অনুসৰণ কৰিব লাগে। বুদ্ধিত যাতে এইটো স্মৃতি থাকে যে মই আত্মা, যলৈ বাবা যাব তালৈ মই যাম। নিৰাকাৰ পিতা পৰমধামৰ পৰা পতিতসকলক পাৱন কৰি তুলিবলৈ ইয়ালৈ আহিছে। আহিবতো পতিত সৃষ্টিতেই, পতিত শৰীৰত। যিজন প্ৰথম নম্বৰৰ পাৱন আছিল, যিয়ে 84 জন্ম ভোগ কৰিছে, তেওঁৰ শৰীৰতে বহি এই সকলোবোৰ বুজায়। ইয়াত বহুত সন্তান বহি আছে। শিক্ষকে কোনোবা এগৰাকীক পঢ়াব জানো? ভগৱানে কেৱল এজন অৰ্জুনৰ প্ৰতি ক'ব, এনেকুৱাটো হ'ব নোৱাৰে। সন্তানসকলে জানে যে আমি আত্মাসকল পিতাৰ সন্মুখত বহি আছোঁ। অন্য কোনো সৎসংগত এনেকৈ নুবুজে। তোমালোকক বুজোৱা হয় যে তোমালোক এতিয়া উভতি যাব লাগে, শৰীৰটো ইয়াত এৰিব লাগে। পিতাই কৈছে যে শৰীৰটো ইয়াতে এৰিব লাগে, সেইবাবে দেহৰ বোধ এৰি গৈ থাকা। মই ইমান ভাল ধনৱান হওঁ, এই সকলোবোৰ এৰিব লাগে। মই আত্মা, এইটো নিশ্চয় কৰিব লাগে। পিতাক স্মৰণ কৰি কৰি পিতাৰ লগত গুচি যাব লাগে। শিৱ বাবাই কয়, মোৰতো দেহৰ অভিমান থাকিব নোৱাৰে, কিয়নো মোৰ নিজৰ শৰীৰটো নাই। তোমালোকৰো প্ৰথমে এই দেহ অভিমান আছিল জানো? যেতিয়া তোমালোক আত্মা মোৰ লগত আছিলা, আকৌ তোমালোকে 84 জন্মৰ ভূমিকা পালন কৰিলা। তোমালোকে ক'বা, আমি ৰাজ্য ভাগ্য লৈছিলোঁ, আকৌ হেৰুৱালোঁ। পিতাই কৈছে যে তোমালোকে ক'বা, আমি ৰাজ্য ভাগ্য লৈছিলোঁ, আকৌ হেৰুৱালোঁ। এতিয়া আকৌ তোমালোকক মুক্তিধামলৈ লৈ যাবলৈ আহিছোঁ। শৰীৰকতো লৈ নাযাওঁ। এয়া পুৰণা শৰীৰ, ইয়াৰ বোধটো বুদ্ধিৰে ত্যাগ কৰিব লাগে। নিজৰ গৃহস্থালীতে থাকিব লাগে। পিতাই কৈছে যে এয়া পুৰণা শৰীৰ, ইয়াৰ বোধটো বুদ্ধিৰে ত্যাগ কৰিব লাগে।
নিজৰ গৃহস্থালীতে থাকিব লাগে। এয়া কোনো সন্ন্যাস মঠ আশ্ৰম নহয়। নিজৰ ঘৰ সংসাৰো তত্বাৱধান ল'ব লাগে। তেওঁলোকেতো এৰি গুচি যায়। পিতাই সন্তানসকলক ঘৰ সংসাৰ ত্যাগ কৰিবলৈ নকয়। পিতাই কয়, তোমালোকে নিজৰ সন্তানসকলক সোঁৱৰাই দিয়া যে শিৱ বাবাক স্মৰণ কৰা। বুজাই থাকিলে তেতিয়া সিহঁতৰো শিৱ বাবাৰ সৈতে স্নেহ জাগি উঠিব। শিৱ বাবা কিমান মিঠা আৰু মৰমৰ। পিতাই কৈছে যে সকলোকে ইয়াত বহুৱাই দিলে সন্তানসকলৰ তত্বাৱধান কোনে ল'ব? ইয়াত এনেকুৱা বহুত সন্তান আছে যিসকলে ইয়াৰ পৰা শৰীৰ এৰি যায় আকৌ পুনৰ্জন্ম লৈ আহিব পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ। মিলিতো হয়। আৰু পিতাই কৈছে যে মিলিতো হ'ব। ইয়াত এনেকুৱা বহুত সন্তান আছে, পিতাই কৈছে যে ইয়াত এনেকুৱা বহুত সন্তান আছে যিসকলে ইয়াৰ পৰা শৰীৰ এৰি যায় আকৌ পুনৰ্জন্মলৈ আহিব পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ। মিলিতো হ'ব। এইটো নিশ্চয় হ'ব লাগে। আমি আত্মা এই শৰীৰ এৰি উভতি যাব লাগে। ইয়াৰ প্ৰতি আমাৰ অন্তৰৰ আকৰ্ষণ নাই। সন্ন্যাসীসকলে কয় ব্ৰহ্ম তত্ত্বত লীন হৈ যাম। অনেক মতান্তৰ আছে। ইয়াততো এজনেই পিতা আহিছে আমাক অৰ্থাৎ সন্তানসকলক উভতাই লৈ যাবলৈ। সত্যযুগত এই সকলোবোৰ ধৰ্ম নাছিল। এতিয়া সত্যযুগ স্থাপন হৈ আছে। এতিয়া বাবা পুনৰ অৱতৰিত হৈছে। তোমালোক পুনৰ্জীৱিত হৈ আছা। পুনৰাৱতাৰ এজনৰ বাবে কোৱা হ'ব। পিতাই কৈছে যে পুনৰাৱতাৰ এজনৰ বাবেই কোৱা হ'ব। বহুত সন্তানে লিখে, বাবা আমাৰ জীৱনত ভালেই পৰিৱৰ্তন আহিছে। কেতিয়াবা অলপ ক্ৰোধ আহি যায়। হয়, সন্তানসকল এয়াতো হ'বই। বেমাৰ তৎক্ষণাত নোহোৱা হৈ যায় জানো? পিতাই কৈছে যে বেমাৰ তৎক্ষণাত নোহোৱা হৈ যায় জানো? সকলো গুণ আঁতৰি আঁতৰি নিৰ্গুণ হৈ গৈছা। এতিয়া সৰ্বগুণৱান হ'ব লাগে। পিতাই কৈছে যে এতিয়া সৰ্বগুণৱান হ'ব লাগে। তোমালোকে প্ৰচুৰ ধন পোৱা, তাততো লোভৰ কথাই নাই। ইয়াত লোভৰ বশৱৰ্তী হৈ কিমান চোৰ আদি কৰে। বিষয়াৰ ভুলৰ কাৰণে শস্যৰ ভঁৰাল নষ্ট হৈ যায়, তেতিয়া জ্বলাই দিয়ে। ইয়াততো মনুষ্য ভোকত মৰে। তোমালোকে বুজা যে আমাক শিৱ বাবাই পঢ়ায়। প্ৰথমতে যেতিয়ালৈকে কাৰোবাৰ এইটো নিশ্চয় নহয় যে আমাক শিৱ বাবাই পঢ়ায়, তেন্তে কোনো কামৰ নহয়। বাবাই বুজাইছে, তোমালোক আত্মা পতিত হৈ গৈছা, এতিয়া পাৱন হৈ আছা। শ্ৰীমতত নিশ্চয় চলিব লাগে। নিজৰ মত চলাব নালাগে। মিত্ৰ সম্বন্ধীয়সকলৰ শ্ৰীমতেৰে কল্যাণ কৰিব লাগে। চিঠি লিখিব লাগে। শ্ৰীমতেৰে নিলিখিলে তেন্তে অকল্যাণ কৰিবা। বহুত আছে যিয়ে লুকাই চিঠি লিখে। বাবা শিক্ষক বহি আছে, গতিকে বাবাক জনাব লাগে। বাবাই তোমালোকক এনেকুৱা চিঠি লিখিবলৈ শিকাব যে পঢ়োতাজন ৰোমাঞ্চিত হৈ যাব। বাবাই বাধা নিদিয়ে। দায়িত্ব পালন কৰি চলিব লাগে। নহ'লে ঘৰৰ পৰাই সেৱা কেনেকৈ আৰম্ভ হ'ব? বহুত আছে যি শ্ৰীমতত নচলে, তেতিয়া নোহোৱা হৈ যায়। ভাগ্যত নাথাকিলে চলিব নোৱাৰে। এনেকুৱা বহুত পুৰুষ আহে যাৰ স্ত্ৰী নামানে। শিৱ বাবাই লিখে তুমিতো দুৰ্বল হোৱা। পিতাই কৈছে যে এনেকুৱা বহুত পুৰুষ আহে যাৰ স্ত্ৰী নাহে আৰু নামানে। শিৱ বাবাই লিখে তুমিতো দুৰ্বল হোৱা। তেওঁকো বুজোৱা, তুমিতো প্ৰতিজ্ঞা কৰিছিলা যে আজ্ঞা পালন কৰিম। তুমি নিজৰ স্ত্ৰীকে বশ কৰিব নোৱাৰা, তেন্তে বিকাৰক কেনেকৈ বশ কৰিবা? তোমালোকৰ কৰ্তব্য হৈছে স্ত্ৰীক নিজৰ হাতত ৰখা, মৰমেৰে বুজাবা। শাস্ত্ৰবোৰত এই সকলোবোৰ এই সময়ৰ কথা লিখা আছে। পিতাই কৈছে যে শাস্ত্ৰবোৰত এই সকলোবোৰ এই সময়ৰ কথা লিখা আছে। তোমালোক ব্ৰাহ্মণ সকলো প্ৰথমে বুদ্ধিহীন আছিলা, এতিয়া বাবাই বুদ্ধিমান কৰি তুলিছে। তোমালোকে জানা যে শিৱ বাবাই নিশ্চয় 5000 বছৰ পূৰ্বেও এনেকৈয়ে ভূমিকা পালন কৰিছিল, এনেকৈয়ে বুজাইছিল আৰু ব্ৰহ্মায়ো জানি গৈছে।
তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি আছা। যিয়ে ভালদৰে সেৱা কৰিব তেওঁৱে ফৰিষ্টা হৈ যাব। পিতাই কৈছে যে তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি আছা। যিয়ে ভালদৰে সেৱা কৰিব তেওঁৱে ফৰিষ্টা হৈ যাব। যদিহে হিচাপ নিকাচ থাকি যায় তেন্তে শাস্তি খাবলগীয়া হ'ব। এতিয়া তোমালোক সন্মুখত বহি আছা। তোমালোকক শিৱ বাবাই শুনাই এনেকৈ নাভাবিবা যে ব্ৰহ্মাই শুনাই। শিৱ বাবাই কয়, সন্তানসকল এতিয়া নাটক পূৰা খবৰ হ'ল। তোমালোকে মোৰ সৈতে যোগসূত্ৰ গঢ়া, তেতিয়া পবিত্ৰ হৈ যাবা। তোমালোকে জানা যে এতিয়া প্ৰিয়তম লৈ যাবলৈ আহিছে আৰু তোমালোকক পঢ়ায়ো। কিমান আচৰিত! তোমালোক কিমান সৌভাগ্যশালী হোৱা। গতিকে এজনৰ মতত চলিব লাগে নহয় জানো? কয়, তোমালোক সকলোতকৈ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হোৱা। মই শ্ৰী শ্ৰী হওঁ, তোমালোকক শ্ৰী শ্ৰী শ্ৰেষ্ঠ কৰি তোলোঁ। শ্ৰেষ্ঠ সৃষ্টি গঢ়োঁ। ইয়াত কিমান পতীত আৰু নিজৰ নামৰ আগত শ্ৰী উপাধি ৰাখে। তোমালোকে ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰি যোৱা। তোমালোক আত্মাৰূপী বেজীত মামৰ লাগি গৈছে। এতিয়া চুম্বকে আহি পৰিষ্কাৰ কৰে। পিতাই কৈছে যে এতিয়া চুম্বকে আহি পৰিষ্কাৰ কৰে। পৰিষ্কাৰ হ'লে লগত যাবা। মামৰ আঁতৰাৰ বাবে পিতাক স্মৰণ কৰা। মাতাসকলে শ্ৰীকৃষ্ণৰ সন্মুখত, পিতাই কৈছে যে মাতাসকলে শ্ৰীকৃষ্ণৰ মুখত মাখন দেখা পায়। সেয়া হৈছে স্বৰ্গৰূপী মাখন। পিতাই কৈছে যে পৰিষ্কাৰ হ'লে লগত যাবা। মামৰ আঁতৰাৰ বাবে পিতাক স্মৰণ কৰা। মাতাসকলে শ্ৰীকৃষ্ণৰ মুখত মাখন দেখা পায়। সেয়া হৈছে স্বৰ্গৰূপী মাখন। দুটা মেকুৰীয়ে পৰস্পৰ কাজিয়া কৰে। মাখন কৃষ্ণইহে পাব। শ্ৰীকৃষ্ণই জানো অকলে ৰাজত্ব কৰিব? সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজবংশ চলে। তাৰ পাছত আকৌ ৰজাসকলৰ বংশ আহি যায়। সেয়াও বহুত সময়লৈকে চলি থাকে। পাছলৈ প্ৰজাৰ ওপৰত ৰাজত্ব হয়। তোমালোকে এতিয়া জানা যে বাবাই আমাক ভূমিকা পালন কৰিবলৈ পঠাইছিল। স্বৰ্গত আমি বহুত সুখী আছিলোঁ। 21 জন্মৰ উত্তৰাধিকাৰ ভাৰততে গায়ন কৰা হয়। সেই কন্যাসকলে 21 জন্মৰ বাবে উত্তৰাধিকাৰ প্ৰাপ্ত কৰায়। বাবাই কিমান ভালদৰে বুজায়, তথাপি কিছুমানৰ পুৰণা 5 অৱগুণ আঁতৰি নাযায়। বাবা ডাঙৰ দণ্ডাধীশো অৰ্থাৎ মাৰ্শ্বেলো হয়। বাবাৰ লগত ধৰ্মৰজাও আছে। যদি শ্ৰীমতত নচলে তেন্তে তেওঁৰ সোঁহাত স্বৰূপ ধৰ্মৰজাও আছে। বাবাৰ কোলাত জন্ম ল'লে আকৌ তালৈ গৈ মৰি যায়। গতিকে কিমান লোকচান হৈ যায়। শ্ৰীমতত যদি নচলে তেন্তে মৰি যায়। কিমান বুজায় যে কেৱল বুদ্ধিৰে বুজা বাবা মই আপোনাৰ। এই সময়ত গোটেই জগতখনেই পাথৰ বুদ্ধিৰ। এয়া বাবায়ো কয়, মই শাস্ত্ৰ আদি পঢ়িছিলোঁ, একোৱে জনা নাছিলোঁ। যদি কোনোবাই কয় যে মই এই শিক্ষা গুৰুৰ পৰা লাভ কৰিছোঁ, তেন্তে কি গুৰুৰ পৰা শিক্ষা এজনেই প্ৰাপ্ত কৰে জানো? গুৰুৰ অনুগামীতো বহুত থাকে। যদিহে গুৰুৰ পৰা শিক্ষা ল'লেহেঁতেন তেন্তে নিশ্চয় গুৰুৰ পদবীও ল'লেহেঁতেন। এয়াতো কথাই হৈছে সুকীয়া। পিতাই কৈছে যে এয়াতো কথাই হৈছে সুকীয়া। শিৱ বাবাই এওঁৰ দ্বাৰা শিক্ষা দিয়ে, সকলোৰে পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙে। এটা ঢকাতে সকলোবোৰ এৰুৱাই দিলে। বহুত সন্তানেও এনেকুৱা কৰিলে। ভাতৃ হ'বলগীয়া আছিল। পাকিস্তানত সন্তানসকলৰ কিমান ধ্যান ৰখা হৈছিল। বুদ্ধিমানৰ বুদ্ধি বাবা বহি আছিল। পিতাই কৈছে যে পাকিস্তানত সন্তানসকলৰ কিমান ধ্যান ৰখা হৈছিল। বুদ্ধিমানৰ বুদ্ধি বাবা বহি আছিল। আমি পাকিস্তান চৰকাৰক কৈছিলোঁ যে ভাল শস্য পোৱা নাযায়। ততালিকে বিষয়াই কৈছিল, যি লাগে সেয়া পচন্দ কৰি লৈ যোৱা। বুদ্ধিৰে তলা খোলোতাজন আছিল বাবা।
সহ্যটো কিছু কৰিবলগীয়া হয়। কুমাৰীসকলে কিমান মাৰ খায়, কিমান স্মৰণ কৰে, বাবা আপোনাৰ চমৎকাৰ যে আমি ঈশ্বৰীয় লটাৰী পাওঁ। কন্যাসকল কিমান অমায়িক হ'ব লাগে, মৰমেৰে চলিব লাগে। ঘৰত যিসকল আছে তেওঁলোকৰো উন্নতি সাধন কৰিব লাগে। যদিহে ৰচয়িতা আঁতৰি যায় তেন্তে ৰচনাৰ কি অৱস্থা হ'ব? ইয়াত সন্ন্যাসীসকলৰ এইটো ভূমিকা আছিল। সেই সময়ত পবিত্ৰতাৰ প্ৰয়োজন আছিল। এয়া গোটেই খেল ৰচি থোৱা আছে। গোটেই ৰাজধানী ইয়াত স্থাপন হৈ আছে। সত্যযুগত পতিতক পাৱন কৰি নুতুলে। এই সংগম যুগেই প্ৰসিদ্ধ হয়। বাবাই কয়, মই আগতেও কৈছিলোঁ যে কল্পই কল্পই সংগম যুগত আহোঁ। তেওঁলোকে আকৌ যুগে যুগে কাছ মাছৰ অৱতাৰ লিখি দিছে। মনুষ্যয়ো সত্য সত্য বুলি কৈ থাকে। ৰাৱণ ৰাজ্য নহয় জানো? সন্ন্যাসীয়ে সদায় শান্তি বিচাৰে, সুখ নিবিচাৰে। ক'ব জ্ঞান ঠিক নহয়। জগতত সুখ ক'ত আছে? ৰাম আছিল সেইদৰে ৰাৱণো আছিল। কৃষ্ণ আছিল সেইদৰে কংসও আছিল। আৰু স্বৰ্গত অপাৰ সুখ আছিল। কৃষ্ণক ইমান মৰম কৰে, তেওঁকতো স্বৰ্গতহে পোৱা যাব। এয়াতো তোমালোকৰ এতিয়া মনোকামনাৰ পূৰ্ণ হয়। পিতাই কৈছে যে এয়াতো তোমালোকৰ এতিয়া মনোকামনা পূৰ্ণ হয়। তোমালোকে জানা বাবাই কৃষ্ণপুৰীলৈ লৈ যাবৰ বাবে পুৰুষাৰ্থ কৰাই আছে। গতিকে বাবাৰ সৈতে বহুত সততা আৰু স্বচ্ছতাৰে চলা উচিত। লুকুৱাই ৰাখিলে বহুত লোকচান হয়। নুশুনোৱাৰ বাবে ভুল বৃদ্ধি হৈ গৈ থাকে। পিতাই কৈছে যে নুশুনোৱাৰ বাবে ভুল বৃদ্ধি হৈ গৈ থাকে। বাবাই খোজে প্ৰতি শ্ৰীমত দিয়ে, তথাপি কোনোবা যদি ৰায় অনুসৰি নচলে তেন্তে বাবাই কি কৰিব? বাবাই বুজায়, তোমালোক ঈশ্বৰীয় সন্তানসকলৰ বহুত মাৰ্জিত আচৰণ আৰু বুদ্ধিমত্তা থকা উচিত। পিতাই আজি কৈছে যে তোমালোক ঈশ্বৰীয় সন্তানসকলৰ বহুত মাৰ্জিত আচৰণ আৰু বুদ্ধিমত্তা থকা উচিত। বহুত মৰমেৰে তোমালোকে সকলোকে পিতাৰ পৰিচয় দিব লাগে। সোধে, পৰমপিতা পৰমাত্মাৰ সৈতে তোমালোকৰ সম্বন্ধ কি? তেওঁতো স্বৰ্গৰ ৰচয়িতা হয়। গতিকে স্বৰ্গৰ মালিকানাৰ উত্তৰাধিকাৰ পোৱা উচিত। তোমালোকে উত্তৰাধিকাৰ পাইছিলা, হেৰুৱাই পেলালা। আকৌ তোমালোকক দিয়ে। এই লক্ষ্মীনাৰায়ণ ইয়াৰ লক্ষ্য। পিতাই নিশ্চয় সত্যযুগৰে ৰাজ্যভাগ্য দিব। তোমালোক সন্তানসকলে সেৱা কৰিব লাগে। তোমালোকে জীৱন দান দিব লাগে। 21 জন্মৰ বাবে তোমালোকে মহান পুণ্য আত্মা হোৱা। তোমালোকৰ দৰে মহান পুণ্য আত্মা কোনো হ'ব নোৱাৰে। পুণ্যৰ সৃষ্টিলৈ তোমালোক যাবলৈ ওলাইছা, বহুত অমায়িক হ'ব লাগে। এয়া হ'ল পতিত পাৱন পিতা আৰু দাদা। সন্তানসকলক বেশ্যালয়ৰ পৰা উলিয়াই শিৱালয়লৈ লৈ যাবলৈ আহিছে। ইয়াক ৰৌৰৱ নৰক বুলিও কোৱা হয়। ইয়াত দুখেই দুখ। বাবা আহিছে দুখধামৰ পৰা উলিয়াই সুখধামলৈ লৈ যাবৰ বাবে। আমি এনেকুৱা পাৰলৌকিক মাতা পিতাৰ পৰা সৰ্বদা সুখ ল'বৰ বাবে, সাক্ষাৎ কৰাৰ বাবে আহিছোঁ। এয়া অতিকৈ আনন্দৰ কথা। তোমালোক বহুত আনন্দিত হোৱা যে আমি শিৱালয় স্থাপন কৰোঁতা ভোলানাথ ভাণ্ডাৰী বাবাৰ ওচৰলৈ যাওঁ। স্মৰণো শিৱক কৰিব লাগে, ৰথক কৰিব নালাগে। পিতাই আজি কৈছে যে স্মৰণো শিৱক কৰিব লাগে, ৰথক কৰিব নালাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে
পিতাৰ সৈতে সদায় সততাৰে চলিব লাগে, একোৱেই লুকুৱাব নালাগে। বহুত মাৰ্জিত আৰু বুদ্ধিমান হৈ চলিব লাগে। দ্বিতীয়তে, 21 জন্মৰ বাবে প্ৰত্যেককে জীৱন দান দিয়াৰ সেৱা কৰি পুণ্য আত্মা হ'ব লাগে। আত্মাৰূপী বেজীত যি মামৰ লাগি আছে সেয়া স্মৃতিৰে যাত্ৰাত থাকি আঁতৰাব লাগে। আৰু আজিৰ বৰদান, স্নেহৰ উৰণৰ দ্বাৰা সমীপতাৰ অনুভৱ কৰোঁতা সন্মান সহকাৰে উত্তীৰ্ণ হোৱা। আৰু আজিৰ বৰদান, স্নেহৰ শক্তিৰে, আজি বৰদানত বাবাই কৈছে যে স্নেহৰ উৰণৰ দ্বাৰা সমীপতাৰ অনুভৱ কৰোঁতা সন্মান সহকাৰে উত্তীৰ্ণ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, স্নেহৰ শক্তিৰে সকলো সন্তান আগবাঢ়ি গৈ আছে। স্নেহৰ উৰণে শৰীৰেৰে, মনেৰে বা অন্তৰেৰে পিতাৰ সমীপত আনে। জ্ঞান, যোগ, ধাৰণাত যথাশক্তি ক্ৰম অনুসৰি হয়, কিন্তু স্নেহত প্ৰত্যেকেই প্ৰথম নম্বৰত আছে। স্নেহত সকলো উত্তীৰ্ণ। স্নেহৰ অৰ্থই হ'ল সমীপত থকা আৰু উত্তীৰ্ণ হোৱা বা সকলো পৰিস্থিতিক সহজে অতিক্ৰম কৰা। এনেকৈ সমীপত থকাসকলেহে সন্মান সহকাৰে উত্তীৰ্ণ হয়। আৰু আজিৰ শ্লোগান, মায়া আৰু প্ৰকৃতিৰ ধুমুহাত নিৰাপদ হৈ থাকিবলৈ হ'লে অন্তৰ আসনত অধিষ্ঠিত হৈ যোৱা। পিতাই আজি শ্লোগানত কৈছে যে মায়া আৰু প্ৰকৃতিৰ ধুমুহাত নিৰাপদ হৈ থাকিবলৈ হ'লে অন্তৰ আসনত অধিষ্ঠিত হৈ যোৱা। ওম শান্তি।